কলি যাতে প্রেমরে কাহিনী রসে হিয়াল এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি যাৰে ৰং তোমাতে হাৰিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ ময়ো ছোৱালীজনী দেখি আচৰিত হৈ গৈছো কেলে মানে তাই তোৰ বান্ধৱীজনীৰ সৈতে দেখাত একে আছিল ন ককাইদেউতো একেটা কথাকে কৈছিল কি কৈছে বোলে বাপৰ বান্ধৱীজনীয়ে কিবা ৰূপ ধৰি আহিছে কি মইহে দুজনী ছোৱালী দেখাত একে থাকিব নোৱাৰে জানো এই পৃথিৱীখনত দেখিবলৈ একে কিমান ছোৱালী আছে সেই বুলি আৰু কোনোবাই ৰূপ ধৰি আহেনে আজিকালি জেঠাই বহুত কথা জনা হৈ গলো ককা 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 অ ককা তুমি শুলা নেকি কালিৰ পৰা মনটো বেয়া লাগি আছে মোৰ ভাবিছিলো ঘৰ আহি পাই তোমাক কথাখিনি কম কিন্তু কি হব তোমাৰ আগত টোপনি আহিল নহয় দুখ লাগি থাকিলেও উপায় নাই আৰু কথা কবলৈ মানুহ এজনো নাই হ'ব দিয়া তুমি খোৱা আমনি নকৰো মই যাওঁ মই কি কবলগীয়া আছে ক অ তুমি সাৰ পাই আছিলা মই একো খোলা বুলিহে ভাবিছিলো তুমি কি কবলগীয়া আছে নকওঁ কিয় বেলেগ কথা নহয় কালি দিল্লীৰ পৰা পোনে পোনে ঘৰলৈ আহিম বুলি ভাবিছিলো গাড়ীখনে গোটেই গণ্ডগোল লগাই দিলে গাড়ীত আকৌ কি হ'ল বেটেৰী ডাউন ইফালে কালি গেৰেজবোৰ কি হ'ল জানো চবতে ভিৰ ফটককে বেটেৰী লগাই আহিবলৈ সময় নাপালো এতিয়া আহিম বুলি ভাবি আহিবই নোৱাৰিলো নহয় ইমান বেয়া লাগিছে মোৰ মনটো মই সপোনটো কি দেখিছো জানা কি কি দেখিলি মানে ঘৰত বোলে মোৰ কাৰণে বহুত কি বস্তু বনাইছে মই খাবলৈ বনাইছে আকৌ আলু পিটিকা কচু পিটিকা টেঙা মাছৰ জোল চব তই সঁচাকে সপোনত দেখিছিলি নেকি অ কি আচৰিত আচৰিত মানে কালি সঁচাকে তই কোৱা বস্তুবোৰ বনাই থৈছিল কি সঁচানে সঁচা মানে একদম সঁচা মই নিজেই মাছ আনি দিছো আৰু বনাইছে নহয় ইমান সোৱাদ লগাকে বনাইছে ইছ ৰাম ইমানো সঁচা সপোন দেখিব লাগে নে মই শুনিয়ে ভাল লাগি গৈছে খাবলৈ পোৱা হলে কিমান যে ভাল লাগিলে হয় নহয় মোৰ ভাল হৈছে সময়ত আহিব নোৱাৰিলি থাক এতিয়া উৎসলে কি মোৰ গাত কি দুখ বেটেৰীটো ডাউন হৈ যোৱাৰ কাৰণে খুৱাম বুলি ভাবিলেতো আজিও খুৱাব পাৰা তই সঁচাকে খাবি অ খুৱাবা কি কৰিছা কালি ছাৰে নাতিনীয়েকক জিজি খুৱাম বুলি ভাবিছিল আজি আকৌ ৰান্ধিম বুলি ভাবিছো কিন্তু ইমানখিনি যোগাৰ হ'ব জানো মাছ কেইডোখৰমান আছে বাকিখিনি আৰু মিলি যাব তেনেহলে দিয়া মই তোমাক অকমান সহায় কৰি দিওঁ এইখিনিকে বাছি দিয়ক নহলে দিয়া সি ইমান সোনকালে পাবহি বুলি মই ভবাই নাছিলো
মই বোলো চাগে সি আজিও নাহে। কালি আহিব আহিব বুলি বাট চাই থাকিলো, আজি আকৌ ওলোটাটোহে হল। জেঠাই তেওঁ মোৰ কথা কিবা সুধিছিল নে? মানে মোৰ কথা চাগে গমেই পোৱা নাছিল ন? সুধিছিল, কৈছো কথাবোৰ। হয় নেকি? সি বুজি পোৱা ল'ৰাব, নিজৰো মাক দেউতাক নাই যে। মাক দেউতাক নথকা ল'ৰা ছোৱালীয়ে অন্তৰৰ কথা বুজি পায়। ককাইদেউ সি ঘৰত থাকি কাম কৰাটো বিচাৰে, আৰু তাৰ নাটক চিনেমা কৰাৰহে মন। সি নাটক চিনেমা কৰাটোৰ ককাইদেউৰ আপত্তি নাই, যদিহে সি কিবা নাম কৰিব পাৰিলেহেঁতেন। সেইটোও নাই নহয়। ককাইদেউৰ মতে সি বয়সবোৰ মিছাতে পাৰ কৰি আছে। এই কথাটোকে যদি সি ভালকৈ বুজি পোৱা হলে, তেনেহলে আমাৰ বাপ বৰ ভাল ল'ৰা হ'ব। কি হল বেবী? তুমি এতিয়াও ৰেডি হোৱাই নাই যে? গেষ্ট আহি পাবই এতিয়া, ৰেডি হোৱা পতাপত। মোৰ মন যোৱা নাই। মন যোৱা নাই? কিয়? এনেই। কি হৈছে বেবী? তোমাৰ কাৰণে পাৰ্টিটো এৰেঞ্জ কৰিলো, এতিয়া তুমি এনেকুৱা কৰিলে কেনেকে হ'ব কোৱাচোন? অহাৰ পৰাই মন কৰিছো তোমাৰ মনটো ভাল নহয়। কি হৈছে কোৱাচোন বেবী? মই বুজিছো তোমাৰ কিবা এটা হৈছে, কিন্তু কি হৈছে ভালকে কোৱাচোন। বিবেক। বিবেক? সি আকৌ কি কৰিলে? তাক পাৰ্টিত থাকিবলৈ ইমানকৈ কলো, কেনেকৈ গুচি গল চোৱাচোন। সেইটো মই তোমাক সুধিম বুলিহে ভাবিছিলো। সি আকৌ নাহে কিয়? নাহে। আৰে মই আকৌ ভাবিছিলো সি হবলা এনেই গৈছে, আকৌ ঘূৰি আহিব। কিন্তু সি নাহে কিয়? ককাকক পালে আৰু তাক বেলেগ মানুহ লাগে নেকি? সি মোৰ লগত কাজিয়া কৰি গৈছে জানানে মা। মোৰ মনটো ইমানেই বেয়া লাগি আছে নহয়, একোৱে কৰিবলৈ মন যোৱা নাই মোৰ। দে ইমান টেষ্টি হৈছে। কোনে বনাইছে? কচোন কোনে বনাইছে? কোনে? মই কিন্তু বনোৱা নাই দেই। তেনেহলে কিৰণৰ আৰু এতিয়াৰ পৰা কাম নাইকিয়া হল। বহুদিন খোৱালে তাই, এতিয়াৰ পৰা তাই বহি বহি খাওক। মই কিবা বেয়া পাম নেকি? তই ভালেই পাও বা বেয়াই পাও, কিন্তু তোৰ যে চাকৰি গল সেইটো খাটাং। সঁচাকে ধুনীয়া বনাইছে। আজি কিবা অসমীয়া খানা খাই নিজকে অসমীয়া যেন লাগিছে। সি এতিয়ালৈকে ফোন এটা নকৰিলে। সি সঁচাকৈ মোক হৰি বাবা আপোনাক কেক কাটিবলৈ মাতিছে। গৈ আছো। আহো দিয়া। তুমি কিয় বুজি পোৱা নাই? আমাৰ ঘৰত যে এটা পাৰ্টি এৰেঞ্জ কৰিছে।
বুজি পাইছো মই সকলো বুজি পাইছো যদি তুমি বুজিয়ে পাইছা তেতিয়াহ'লে মোক কিয় লাজ দিব বিচাৰিছা আৰে মই পাৰ্টিত নাথাকিলে তুমি আকৌ কিয় লাজ পাবা আমি ফ্ৰেণ্ড বুলি সকলোৱে জানে আমি দুইটা একেলগে আহিছো এনেকৈ তুমি বাটৰ পৰা গুচি গ'লে মই লাজ নাপাম নেকি এয়া লাজ পাবলগীয়া কথা নহয় ভৈৰৱী তুমি কথাটো চিৰিয়াছলি ভাবি আছা তাৰমানে তুমি মোৰ সুখত সুখী নহয় ইমান দিনে তুমি সেইটোহে বুজিলা যদি তুমি সুখীয়ে পাৰ্টিত থাকিব নোৱাৰা কাৰণ কি ককা মই কালিয়ে ঘৰলৈ যোৱা কথা আছিল এতিয়া মই ঘৰলৈ যাম বুলি কোৱাৰ পাছত ককাই কেনেকৈ মোলৈ বাট চাই থাকে তুমিতো গম পোৱাই যদি আজি মই নাযাওঁ জানি বুজি ককাক কষ্ট দিয়া নহ'ব জানো ভৈৰৱী লাইফত আমি বহুত পাৰ্টি কৰিছোঁ আৰু কৰি যাম কিন্তু পাৰ্টিৰ নামত ককাক কষ্ট পাই থাকিব দিব নোৱাৰো নহয় এনেও ককাক বহুত কষ্ট দি আছো আজি এটলিষ্ট মোৰ কথাটো বুজা প্লিজ বাপ বাপ ৰাতি পানী লাগিব পাৰে ইয়াতে থৈছো তুমি মোক কি বুলি মাতিলা বাপ বাপ ককাহঁতে মোক বাপ বুলি মাতে সেইটো বেলেগ কথা তুমি মোক বাপ বুলি মাতিছা আপোনাৰ নামটো বাপ নহয় নেকি নহয় নমস্কাৰ দেই মোৰ নাম বিবেক ককাহঁতে মৰমতে মোক বাপ বুলি মাতে ময়ো যে কি ছোৱালী নহয় ককাহঁতে বাপ বুলি ক'লেই যেনিবা মইনো বা কিয় আপোনাৰ নামটো বাপ বুলি ভাবিব লাগে বেয়া নাপাব দেই নাই নাই নাপাওঁ দিয়া তুমি যে মোৰ নামটো নাজানিহে মাতিছা মই গম পাইছো পিছে এটা কথা কি তোমাৰ মুখত বাপ শব্দটো শুনি ভালে লাগিছে ইচ্ছা কৰিলে মাতিব পাৰা তুমি বাপ বুলি মোৰ আপত্তি নাই তোমাৰ নামটো কি সোধা নাই নহয় ছায়া ছায়া বঢ়িয়া জেঠাই কৈছে ৰুমটো তুমি বৰ ধুনীয়াকৈ সজাইছা অলপ খেলি মেলি হৈ আছিল ঠিক কৰি দিলো অলপ নহয় ভালকৈ খেলি মেলি হৈ আছিল মোৰ ৰুমটো মোৰ তোমাৰ আগত লাজহে লাগিছে কিয় ৰুমটো ইমান খেলি মেলি হৈ থকা দেখিলা যে তুমি সেইকাৰণে চাফা কৰিবলৈ ঘৰত দেখোন মানুহেই নাই তাতে মানুহবিলাক ঘৰতো নাথাকে খেলি মেলিটো হ'বই এতিয়াৰ পৰা আৰু টেনচন নাই কিয় তুমি আছা যে আচলতে তুমি মৰিলো হেল্ল' ক'ত পৰিলে বেছি দুখ পাইছে নেকি ঠিক আছে ঠিক আছে মই গৈ আছো চিন্তা কৰিব নালাগে এতিয়াই গৈ আছো কি যে হৈ থাকে নহয় ঘৰখনত লাহে লাহে ইয়াতে বহি দিয়া ৰবা বাচোন বা চাওক উঠি দিয়া বিচনাত উঠি দিয়া অলপ খুৱাই দিওঁ চাওক 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 ৰবা ৰবা এইটো ভৰি ৰব ইমান জোৰত কিয় টানি দিছে নাই বিষ আছে আকৌ বেছিহে বিষাব হয় নেকি গৰম পানী হেক দিলে বিষটো ভাল হৈ যাব আপুনি অকমান আঁতৰি দিয়ক মোৰ হেক দিবলৈ সুবিধা হ'ব ডাক্তৰ ছাৰ আহি পোৱালৈকে হেক দি থাকিলে বিষটো ভাল হৈ যাব
এটা কাম কৰা, তুমি গৰম পানী কৰি নাযাচোন। ঠিক আছে। তুমি লাহেকে শুই দিয়াচোন। লাহে লাহে শুই দিয়া, শুই দিয়া। লাহেকে একো নাই, ভাল হৈ যাব, ভাল হৈ যাব। অলপ বিষাবই। শুই দিয়াচোন, তুমি শুই দিয়া। মই নচো দিয়া ভৰিটো, তুমি অলপ শুই দিয়া, আৰামত শুই দিয়া। সি মোক সঁচাকৈ ফোন নকৰিলে। অ'কে, মই তাৰ ঘৰলৈ কাইলৈ গৈ আছো। মই পোৱা কষ্ট কাইলৈ সি পাবই লাগিব। ঐ ৰ, কাইলৈৰ পৰা তয়ো প্ৰাৰ্থনা কৰিব লাগিব। সোনকালে উঠিবি কাইলৈৰ পৰা। ঠিক আছে। এই ৰ, গা পা ধুই ৰাতিপুৱা প্ৰাৰ্থনা কৰিলে দিনটোলৈ মনটো মুকলি লাগে। আগতে তোৰ আইতাই আৰু তোৰ মাৰে সদায় প্ৰাৰ্থনা কৰিছিল, ময়ো কৰিছিলো, তোৰ দেউতাৰেও কৰিছিল। পিছে যেতিয়াৰ পৰা সময়বোৰ সলনি হল, তেতিয়াৰ পৰা প্ৰাৰ্থনাৰ এই পৰিৱেশটোৱে নোহোৱা হৈ থাকিল। এতিয়া যেনিবা এই ছায়াই সেই পৰিৱেশটো ঘূৰাই আনিছে। তই মই ধৰি ৰাখিব নোৱাৰিলে কেনেকে হ'ব? কাইলৈ সময়ত সাৰ পাব লাগিব, বুজিলি? বুজিলো।